নমস্কাৰ আজি 6th of July 2025 Sunday মই প্ৰতি সপ্তাহৰ নিচিনা আজি দেওবাৰ দিনা গোটেই সপ্তাহটো ৰাশিফল লৈ আহিছোঁ আজিৰ পৰা অহা শনিবাৰলৈ এটি সপ্তাহৰ ৰাশিফল পাব আৰু মনত ৰাখিব যিসকলে নিজৰ দুই এখন চিঠিপত্ৰৰ আনসাৰ পাব খুজিছে তেওঁলোকে সেই চিঠিপত্ৰবিলাক মোলৈ পঠিয়াব পাৰে আৰু নিশ্চয় আনসাৰ পাব লগত ব্যক্তিগতভাৱে যদি মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পণ্টল বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ মই প্ৰথমতে টেৰট কাৰ্ড মতে মেঘ ৰাশিসকলৰ ফলাফল কম দুখন কাৰ্ড লৈছোঁ সোৰ্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে এইটো সপ্তাহত অভূতপূৰ্ব সফলতা লাভ কৰিব পাৰিব গতিকে আপুনি যথেষ্ট আনন্দিত থাকিব আৰু এই সপ্তাহটোত ভাগ্য পৰিৱৰ্তন হৈ কিছু ভাল ফল আপোনালৈ কঢ়িয়াই আনিব আৰু এই সপ্তাহত দেহাৰ ফালেদি অৱশ্যে কিছু অশুভ ফল দেখুৱাই আছে সৰু সৰু দুৰ্ঘটনাৰ যোগো আছে সাৱধান হওক প্ৰেমজনিত সমস্যা থাকিব স্বাস্থ্যজনিত সমস্যা লাগিয়ে থাকিব বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে এই সপ্তাহটোত একেবাৰে শেষৰ ফালে মানহানিৰ যুগ প্ৰবল গতিকে সাৱধান হওক প্ৰথম কথাটো হৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই বাধা বিঘিনিবোৰ নাশ হোৱাৰ বাবে এই সপ্তাহটোত জগন্নাথ দেৱৰ পূজা পাতল কৰক জগন্নাথ দেৱৰ আৰাধনা কৰক এই সপ্তাহটোত ৰথযাত্ৰা পৰিছে উল্টা ৰথ গতিকে ৰথৰ ৰছীডাল স্পৰ্শ কৰিবলৈ নাপাহৰিব নিশ্চয় ফল পাব লাকি কালাৰ হ'ব ব্লু লাকি নাম্বাৰ হ'ব 7 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ মূল্যৱান সা সম্পদ আপোনাৰ ঘৰলৈ আহিব পাৰে নতুবা আপুনি ক্ৰয় কৰিব পাৰে টকা পইচা হাতলৈ আহিব ইমান বেয়া নহয় কৰ্মচিন্তা উন্নত হ'ব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব এই সপ্তাহটোত মাজভাগৰ পৰা পাৰ্টনাৰশ্বিপ ব্যৱসায়টো উন্নতি দেখুৱাই আছে কোনো কাম হাতত ল'লে সফলতা আহিব বিদ্যাত কিছু শুভ ফল পাব গতিকে এই সপ্তাহটো মোটামুটিভাৱে ভাল হয় কেৱল এই সপ্তাহটোৰ শেষৰ ফালে ভ্ৰমণ বৰ্জনীয় পূব দিশ মানে ইষ্টৰ ছাইড আৰু ৱেষ্ট ছাইডত ভ্ৰমণ বৰ্জনীয় ভ্ৰমণ নকৰিব কাৰণ সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে পাৰিলে এই সপ্তাহটোত এটা আঢ়ৈ পেছৰ তামৰ আঙুঠি পিন্ধক মংগল গ্ৰহৰ বাবে হনুমান দেৱৰ আৰাধনা কৰক ভাল হ'ব লাকি কালাৰ ৰেড লাকি নাম্বাৰ 4 এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি দেখুৱাই আছে আৰু বাধা বিঘিনিৰ মাজেৰেও আপুনি অৱশ্যে আগবাঢ়িব পাৰিব কিন্তু আৰ্থিক দিশত কিছু অশুভ ফল অৱশ্যে প্ৰতিবাৰ স্বীকৃতি পাব গতিকে সিমান বেয়াও নহয় আনে আপোনাক সমালোচনা কৰিব পাৰে শত্ৰু বৃদ্ধি হ'ব পাৰে কিছু সাৱধান হওক মংগলবাৰ দিনটো পালন কৰক মংগলবাৰ দিনা হনুমান দেৱৰ পূজা পাতল কৰক স্বাস্থ্য পাতি মধ্যম আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু শুভ ফল আশা কৰিব পাৰে একেবাৰে শেষৰ ফালে শুভ ফল যথেষ্ট পাব লাকি নাম্বাৰ হ'ব 4 লাকি কালাৰ হ'ব স্কাই ব্লু এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰীণ কালাৰটো এইটো সপ্তাহত শুভ হ'ব 3 নাম্বাৰটো শুভ হ'ব এই সপ্তাহত আপুনি যিকোনো কামতে আগবাঢ়ে বাধা পাব বিভিন্ন ধৰণৰ বাধা বিঘিনি লাগিয়ে থাকিব বিশেষকৈ বুধবাৰ দিনটো আৰু শুক্ৰবাৰ দিনটো কিছু বাধা আপুনি বেছিকৈ পাব সাৱধান হওক আৰু প্ৰেম প্ৰীতিত অশুভ ফল দেখুৱাই আছে বিয়া বাৰুৰ ক্ষেত্ৰত বেছি ভাল ফল দেখা নাই এই সপ্তাহত আপুনি দূৰ ভ্ৰমণ কৰিব পাৰে তেনে বাধা নাই এই সপ্তাহত কালী দেৱীৰ মন্দিৰ দৰ্শন কৰক দক্ষিণা কালী দেৱীৰ আৰাধনা কৰক সপ্তাহটোত বিদ্যাৰ্থীসকলে অতি শুভ ফল আশা কৰিব পাৰে এই সপ্তাহত যিকোনো ক্ষেত্ৰত যদি আপুনি আগবাঢ়ে নিজৰ লগত কেইটামান কৰি ৰাখক আৰু যাত্ৰা কৰক তেতিয়াহে শুভ ফল সপ্তাহটোৰ একেবাৰে শেষৰ ফালে তাৰমানে ফ্ৰাইডে আৰু ছেটাৰডে স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে হেল্থৰ প্ৰব্লেম থাকিব গতিকে কিছু সাৱধান হোৱাটো আপোনাৰ বাবে উত্তম ধন্যবাদ এতিয়া আহিছোঁ এই সপ্তাহৰ চিঠিপত্ৰলৈ প্ৰথম চিঠিখন লিখিছে শ্ৰীযুক্ত খগেন তালুকদাৰ তেখেতে টিহুৰ পৰা লিখিছে কিৰো য়াং ডাঙৰীয়া নমস্কাৰ ল'ব শুনিছোঁ আহাৰ মাহত গুৰু পূৰ্ণিমা আপুনি ডেটটো ক'ব নেকি আৰু কেনেধৰণৰ নিয়ম কাৰণবোৰ পালন কৰিব লাগিব হয় এইটো সপ্তাহতে গুৰু পূৰ্ণিমা আছে অহা 10th of July 25 আহাৰ গুৰু পূৰ্ণিমাৰ দিনা আমি যদি নিজৰ গুৰুদেৱক স্মৰণ কৰোঁ পিতৃ মাতৃক সেৱা কৰোঁ আমাৰ টিচাৰক যদি সেৱা কৰোঁ তেতিয়া নিশ্চয় সকলো ধৰণৰ শুভ ফল আমি আশা কৰিব পাৰোঁ
আৰু বৰ ইম্পৰ্টেণ্ট ডে। আহাৰ মাহৰ পূৰ্ণিমা তিথিত হিন্দু আৰু বৌদ্ধসকলে ধৰ্মৰ গুৰু সেৱা কৰে আৰু এই পূৰ্ণিমাৰ বিশেষ তাৎপৰ্য আছে। গুৰু পূৰ্ণিমাৰ দিনা এটি বৈদিক প্ৰথা মতে শিষ্যসকলে গুৰুক শ্ৰদ্ধা জ্ঞাপন কৰে। বৌদ্ধ ধৰ্মত বৌদ্ধিক জ্ঞান লাভৰ পিছত আহাৰ মাহৰ পূৰ্ণিমা তিথিতে গৌতম বুদ্ধই শিষ্যসকলক উপদেশ দিছিলে। হিন্দু পুৰাণ মতে ভগৱান শিৱ হ'ল আদি গুৰু আৰু গুৰু মানে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ তিনিজনকে বুজোৱা হৈছে। সপ্তৰ্ষি 7জন ঋষি হ'ল মহাদেৱৰ প্ৰথম শিষ্য। ঐত্ৰী, বশিষ্ঠ, পুল, অংগিৰা, পুলহয্য, মৰিচি আৰু কেতু। শিৱই এই তিথিত আদিগুৰুত ৰূপান্তৰিত হয় আৰু 7 ঋষিক মহাজ্ঞান প্ৰদান কৰে। গতিকে এই তিথিক গুৰু পূৰ্ণিমা বুলি কোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই পূৰ্ণিমা তিথিত পূজা অৰ্চনা কৰিলে অক্ষয় আশীৰ্বাদ প্ৰাপ্ত হয়। তাৰমানে আপুনি যিয়ে বিচাৰে আপুনি তাকেই পাব আৰু দেৱতাসকলৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, শিৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু গুৰু পূৰ্ণিমাৰ দিনা ব্ৰাহ্মণ বা গুৰুস্থানীয় ব্যক্তিক হালধীয়া বস্ত্ৰ, বগা মিঠাই, দক্ষিণ আদি দান কৰিব লাগে। গুৰু পূৰ্ণিমাৰ দিনা ৰাতিপুৱা শুই উঠি মা দেউতাকক সেৱা কৰি প্ৰণাম কৰি নিজৰ সাধ্যমতে দৰিদ্ৰ ব্যক্তিক দান ধ্যান কৰিলে আৰু পশুক যদি পানী খুৱায় তেতিয়া অতি শুভ ফল লাভ কৰিব পৰা যায়। আৰু গুৰু পূৰ্ণিমাৰ দিনা ঘৰত গীতা পাঠ কৰক, নিৰামিষ আহাৰ গ্ৰহণ কৰক। সেইদিনাখন লক্ষ্মীনাৰায়ণৰ পূজা কৰাটো একান্ত মংগলজনক। মূল দৰ্জাৰ ওচৰত মা লক্ষ্মীৰ পদচিহ্ন আঁকক, ঘিউৰ চাকি জ্বলাওক, ভগৱানক নাৰিকলৰ লাড্ডু অৰ্পণ কৰক আৰু আৰ্থিক উন্নতিৰ বাবে বেলগছত সুগন্ধি ধূপ আৰু ফুলেৰে পূজা কৰক। তেতিয়া নিশ্চয় গুৰু পূৰ্ণিমাত আপুনি সকলো দিশতে শুভ ফল লাভ কৰিব পাৰিব, মনৰ আশা পূৰ্ণ হ'ব। ধন্যবাদ। আৰু এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে LK মেধি। কিৰিয়ং ডাঙৰীয়া, মই আমাৰ ঘৰখন মংগলবাৰে বনাইছিলোঁ। কোনোবা এজন জুঠিয়ে কৈছে মংগলবাৰে ঘৰৰ আৰম্ভণি কৰা, ঘৰ ষ্টাৰ্ট কৰাটো বেয়া, আপুনি কি কয়? নিশ্চয় গৃহ নিৰ্মাণৰ শাস্ত্ৰ মতে বাৰফল আছে। কোনটো বাৰত আপুনি গৃহ নিৰ্মাণ কৰিব লাগে, কোনটো বাৰত নালাগে। কাৰণ বেয়া বাৰত যদি ঘৰ নিৰ্মাণ কৰে তেতিয়া কিন্তু অশুভ ফল দিব। মই আগতেও বহুতবাৰ কৈছোঁ, যেনে দেওবাৰে ঘৰ নিৰ্মাণ বা আৰম্ভণি কৰিলে অগ্নিবয় থাকে। সোমবাৰ দিনা কৃষ্ণপক্ষ যদি হয় আপুনি ঘৰ নিৰ্মাণ নকৰিব, মানে আৰম্ভণি নকৰিব। আৰু সোমবাৰে শুক্লপক্ষ হ'লে আকৌ ঘৰ আৰম্ভণি কৰিব পাৰে, জয়লাভ হ'ব। মংগলবাৰ দিনা কিন্তু অতি বেয়া, অগ্নিবয় থাকে, মৃত্যুবয়ো থাকে। বুধবাৰ দিনা ধন, সা সম্পত্তি প্ৰাপ্তি বুজায়, পৰিয়ালৰ কল্যাণ বুজায়। বৃহস্পতিবাৰ দিনা ঘৰ নিৰ্মাণৰ আৰম্ভণি কৰিলে দীৰ্ঘ জীৱন, সুখী সন্তানৰ যশ প্ৰাপ্তি বুজায়। তেনেকুৱা শুক্ৰবাৰ দিনা সুখ, শান্তি, পুণ্যকৰ্ম। শনিবাৰ দিনা আটাইতকৈ বিপদজনক, দুখ দুৰ্দশা, হতাশা, দুৰ্ঘটনা আদিৰ কাৰক। দেওবাৰ দিনা আপুনি মই ক'লোৱে সেইদিনাখন ঘৰ আৰম্ভণি কৰিব নালাগে, জুইৰ পৰা প্ৰব্লেম থাকে। ধন্যবাদ। এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া দুখন টেৰট কাৰ্ড লৈছোঁ, পেজ অফ চৰ্ডছ এণ্ড কাপছ, সিংহ ৰাশি, লিঅ'। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি আছে। শিক্ষাৰ্থীসকলৰ এই সপ্তাহটোত মধ্যম ফল দিব, সিমান ভাল ফল দেখা নাই। অৱশ্যে ছায়েন্সৰ ষ্টুডেণ্ট হ'লে কিছু ভাল, স্বাস্থ্যৰ কিছু অৱনতি, তাৰমানে হেল্থৰ ফালেদি বেয়া। বিভিন্নজনৰ পৰা স্বীকৃতি পাব, নেম ফেম আহিব, প্ৰতিভাৰ বিকাশ হ'ব আৰু এই সপ্তাহটোত লাহে লাহে উন্নতি হ'ব। বিজনেছ কৰিলেও কিছু বাধা বিঘিনিৰ মাজেৰে আপুনি উন্নতি কৰিব পাৰিব। অৱশ্যে টকা পইচা কিছু হানিৰ যোগো আছে। পাৰিলে সপ্তাহটোত এটি ৰেড কৰেল পিন্ধক, নতুবা তামৰ আঙুঠি পিন্ধক। আৰু এই সপ্তাহটোত ৰেড কালাৰটো শুভ হ'ব, ৰঙা বৰণটো বেছি ইউজ কৰক। লাকি নাম্বাৰ হ'ব 9। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে শত্ৰুৱে আপোনাক আমনি দিব, শত্ৰুৰ পৰা আমনি পাব। পাৰিলে এইটো সপ্তাহত বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, নতুবা হনুমানৰ পূজা পাতল কৰক। বৰগছৰ গুৰিত মংগলবাৰ দিনা ধূপ চাকি আগবঢ়াওক, নিশ্চয় ভাল ফল পাব। কিছু বাধা আছে কিন্তু সফলতাও আছে। এই সপ্তাহত সফলতাও আহিব, টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত শুভ। বিদ্যাৰ্থীসকলৰ বাবে বৰ এটা ভাল ফল দেখা নাই, বাধা বিঘিনি লাগিয়ে থাকিব। বিশেষকৈ শনিবাৰ দিনা বাধা থাকিব। মনসা দেৱীৰ পূজা পাতল কৰক, সপ্তাহটোত ভাল হ'ব। আৰু আশাৰ মান বুলি এই সপ্তাহটোত যদি আপুনি দুৰ্গা দেৱীৰ স্তোত্ৰ পাঠ কৰে, বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰে, নিশ্চয় ভাল ফল দিব। ব্যৱসায় বাণিজ্যত লাহে লাহে উন্নতি হ'ব। গাড়ীৰ ব্যৱসায় কৰিলে কিছু অশুভকাৰক। গতিকে এই সপ্তাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে গ্ৰীণ এণ্ড য়েলো এই দুটা কালাৰ বেছিকৈ ইউজ কৰক। লাকি নাম্বাৰ 4। তুলা ৰাশি, লিব্ৰা, পেজ অফ ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। পাৰিলে সপ্তাহটোত বুধবাৰ দিনা পালন কৰক আৰু গণেশ মন্দিৰত লাড্ডু, মোদক আদি দান কৰক। গণেশদেৱৰ পূজা পাতল কৰক, ভাল ফল দিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় বাণিজ্যৰ যোগেদি আগবাঢ়িব পাৰে। চাকৰিয়ালৰ শুভ, নিবনুৱাসকলৰো শুভ।
এই সপ্তাহটোত পাৰিলে 10 তাৰিখৰ দিনা যেতিয়া গুৰু পূৰ্ণিমা হ'ব তেতিয়া গুৰুজনক সেৱা কৰক, দুখীয়াক মিঠাই খাব দিয়ক, নিশ্চয় ভাল ফল পাব। সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব, বিশেষকৈ সাউথ সাইডত ভ্ৰমণ বৰ্জনীয়। সাউথ সাইডটো সেইটো দিশত জমৰ দিশ বুলি কোৱা হয়, গতিকে জমৰ দিশত আপুনি ভ্ৰমণ নকৰিব। এই সপ্তাহটোত ড্ৰাইভিং কৰোঁতে সাৱধান হওক, সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। সপ্তাহটোৰ একেবাৰে শেষৰ ফালে বিদ্যাৰ্থীসকলে কিছু শুভ ফল লাভ কৰিব পাৰিব। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ য়েলো এণ্ড হোৱাইট। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে অৰ্থনৈতিক অৱস্থা শক্তিশালী হ'ব, আগতকৈ ব্যৱসায় বাণিজ্যত ভাল হ'ব, উপাৰ্জন বৃদ্ধি পাব, সুযোগ আহিব। এই সপ্তাহটোত আনক টকা পইচা ধাৰত নিদিব, তেতিয়া কিন্তু অশুভ ফল দেখুৱাই আছে। আৰু বিভিন্ন ক্ষেত্ৰত কিছু শুভ ফল, স্বাস্থ্যৰ ফালেদি ভাল ফল আশা কৰিব পাৰে। শনিবাৰ দিনটো পালন কৰক, শনিবাৰ দিনা আপুনি শুভ ফল লাভ কৰিব পাৰিব। এই সপ্তাহটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিকোনো ধৰণৰ ড্ৰাইভিং বৰ্জন কৰাটো ভাল, কাৰণ সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। জুইৰ পৰা সাৱধান হওক, পানীৰ পৰা সাৱধান হওক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সাংসাৰিক অশান্তি লাভ কৰিব। অৱশ্যে একেবাৰে শেষৰ ফালে সপ্তাহটোত কিছু শুভ ফল, তেনেকুৱা অশান্তি দেখা নাই। স্বাস্থ্যৰ ফালে চকু দিয়ক, যথেষ্ট অশুভকাৰক দিশ দেখুৱাই আছে। পেটৰ যন্ত্ৰণাত, পেটৰ বেমাৰত ভুগিব পাৰে, সাৱধান হওক। আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব, কিছু বাধা আছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে সপ্তাহটোত শিৱৰ মন্ত্ৰ জপ কৰক, আৰু এই সপ্তাহটোত শিৱ মন্দিৰ দৰ্শন কৰক, সোমবাৰ দিনটো পালন কৰক, ভাল হ'ব। লাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেৰিটেৰিয়াছ, এইজ অফ চ'ৰ্টছ এণ্ড চ'ৰ্টছ। এই দুখন কাৰ্ড মতে বিভিন্ন বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। পাৰিলে দক্ষিণাকালী দেৱীৰ মন্দিৰ দৰ্শন কৰক, শনিবাৰ দিনটো আৰু মংগলবাৰ দিনটো পালন কৰক। বাধা বিঘিনি থাকিলেও লাহে লাহে আঁতৰিব। এই সপ্তাহটোত ব্যৱসায় বাণিজ্য কৰিলেও একেবাৰে শেষৰ ফালে সুযোগ পাব। প্ৰথম ভাগটো আৰ্থিক সমস্যাত থাকিব আৰু ব্যয় বেছি হ'ব, টকা পইচা আৰ্থিক কিছু অশুভ বা ব্যয় বৃদ্ধিৰ সম্ভাৱনা। আকস্মিক দুৰ্ঘটনাৰ কাৰকতা, গাড়ী চলোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। এই সপ্তাহটোত কিছুমান ঘটনা, এনে ঘটনা ঘটিব আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব পাৰে, শুভ ফলে লহিব। কেৰিয়াৰ লৈ কিছু চিন্তিত হ'ব, বিশেষকৈ নিবনুৱাসকলে চিন্তাত পৰিব। অৱশ্যে লাহে লাহে সফলতা আহিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত ভ্ৰমণৰ যুগ। সপ্তাহটোত ধনুৰাশিৰ জাতক জাতিকাসকলে গোল্ডেন কালাৰ ইউজ কৰক, য়েলো কালাৰ ইউজ কৰক, ভাল হ'ব। লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, নাইট অফ চ'ৰ্টছ এণ্ড চ'ৰ্টছ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হওক, কাৰণ সৰু সুৰা বেমাৰ আজাৰে দেখা দিব। কৃষ্ণ মন্দিৰত মাজে সময়ে শৰাই এভাগ আগবঢ়াওক। ভ্ৰমণৰ সময় ভ্ৰমণ কৰিব পাৰে। এই সপ্তাহটোত মানসিক দিশত কিছু অস্থিৰতা, চঞ্চলতা থাকিব। যিসকলে সৰু সৰু ল'ৰা ছোৱালীক কিতাপ পত্ৰ বিতৰণ কৰিব, তেওঁলোকে অতি শুভ ফল আশা কৰিব পাৰে। টকা পইচা হাতলৈ আহিব, কিন্তু সপ্তাহটোৰ শেষৰ ফালে বগা ৰংটো আপুনি বেছিকৈ ইউজ কৰিব পাৰে। ওম শব্দটো আপুনি সদায় ৰাতিপুৱাই উচ্চাৰণ কৰক, বেছি ভাল ফল পাব। লাকি নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, কিং অফ চ'ৰ্টছ এণ্ড চেৰিয়ট, একুৰিয়াছ। সপ্তাহটোত সাৱধান হওক, সন্মান প্ৰাপ্তিৰ যুগ দেখুৱাইছে। অৱশ্যে বিদ্যালাভত কিছু বাধা, ব্যৱসায় বাণিজ্যত বাধা, টকা পইচা নষ্ট হ'ব পাৰে, ঠগ প্ৰবঞ্চকৰ কবলত পৰিব পাৰে, ধন হানি হ'ব পাৰে, গতিকে সাৱধান হওক। সপ্তাহটোৰ মাজভাগত শাৰীৰিক সমস্যা, পেটৰ দুৰ্বলতা থাকিব, কাহ চৰ্দি আদিত কিছু ভুগিব পাৰে, সাৱধান হওক। আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব, ভাল হ'ব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ, অবিবাহিতা কন্যাৰ বিয়া বাৰুৰ যোগাযোগ আহিব পাৰে, বিয়া বাৰুৰ ক্ষেত্ৰত অৱশ্যে শুভ। এই সপ্তাহটোত ব্লেক কালাৰ ইউজ কৰিব পাৰে। পাৰিলে মংগলবাৰ দিনা বান্দৰক কল খাব দিয়ক। লাকি নাম্বাৰ হ'ব 3। মীন ৰাশি, নাইট অফ ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে যাত্ৰা কৰিব পাৰে, কিন্তু সাৱধানেৰে কৰক। বিভিন্ন ধৰণৰ বাধা বিঘিনি আহিব, কিন্তু লাহে লাহে বৃদ্ধি হ'ব। সপ্তাহটোত দান ধ্যান কৰক, ভাল হ'ব। এই সপ্তাহটোত দুৰ্ঘটনা আদিৰ ভয় আছে, সাৱধান হওক। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। পাৰিলে শনিবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে মাজে সময়ে শনি মন্দিৰত চাকি বন্তি আগবঢ়াওক। সপ্তাহটোত লাহে লাহে আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্য লাহে লাহে শুভ হ'ব। এই সপ্তাহটোত নিবনুৱাসকলৰ অশুভ, চাকৰিয়ালসকলৰ অশুভ। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে য়েলো কালাৰ, চিলভাৰ কালাৰ আদি বেছিকৈ ইউজ কৰক। লাকি নাম্বাৰ হ'ব 3 and 9। ধন্যবাদ। আজি ইমানতে, আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ।
আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।